জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী যি কৰিম নিজেই কৰিম। কিন্তু তই কেনেকৈ ইমান ডাঙৰ উকিল ধৰিবি? ভট্টদাই খেলিব, মই লগত থাকিম। নিজকে এবাৰ চাচোন। ঘৰখনৰ অশান্তিৰ কথা বাৰু নকলোৱেই। জানো মা, সেইকাৰণেতো বাদ দিবলৈ খুজিছো। বায়ে মোক বেয়া পায়ে আছে নেকি? ফোনো ৰিচিভ নকৰে যে। উফ, মোবাইল চাবলৈ সময় পোৱা নাই চাগে। হ'ব পাৰে। দেউতা, কথা এটা শুনাচোন। তোমাক পইচা লাগিছিলে নেকি? পইচা? মানে মায়ে পইচা দিছিলে তোমাক দিবলৈ। মোৰ হাততে আছে, কালিলৈ দিমগৈ নেকি? নালাগে নালাগে বুজিছ। ৰাণুৱে যে ভাবিছে সেইটোৱে মোৰ বাবে সাহস বুজিছ। টকাখিনি থৈ দে, সম্বন্ধটো তেতিয়াহে আমাৰ ভাল হৈ থাকিব বুজিছ। সম্বন্ধত টকাই গুণে ধৰাই। ৰচোন ৰ, এতিয়া ৰাখো নে আৰু কিবা কবি? হ'ব দিয়া, ৰাখা। তুমি এটা ৰৈ নাথাকিবা, সোনকালে ঘৰ যোৱাগৈ। হ'ব দে হ'ব দে। দে ঠিক আছে। স্বৰ্ণালী, মা? বিমলদালে ফোন কৰিছিলে? কৰিছিলোঁ। কি ক'লে? আপুনি সহায় কৰিবলৈ খোজা দেখি দেউতাই ভাল পাইছে, কিন্তু টকাৰ লেনদেনে বোলে সম্বন্ধত ঘূণে ধৰে। সেইকাৰণে টকাখিনি হাততে ৰাখি থ'বলৈ কৈছে। প্লিজ মা, আপুনি বেয়া নাপাব। দেউতা মানে বহুত বেছিয়ে চিম্পল। আৰু সেইজন মানুহকে মই ইমান বছৰে ঘৃণাই কৰি থাকিলোঁ। মা, দিয়া কি কৰিবলগীয়া আছে মই কৰি দিওঁ। নালাগে, মোৰ হ'লেই। পৰীক ইনজেকশ্যন দিলি? দিলোঁ মা।
বাবা তই এটা কাম কৰিবি মাজে মাজে পৰীৰ দেউতাকক খবৰ এটা লৈ থাকিবি নহ'লে তাই সেইটো কথা লৈ বৰ টেনশ্যনত থাকেও ঠিক আছে মই পৰহিলৈ এবাৰ যাম গ'লে তই বিয়াৰ খবৰটো কৈ আহিবিচোন ডেটটো কি কয় কেছটো শেষ হোৱাৰ পিছত লৈ লোৱাই ভাল হ'ব নেকি বিয়াৰ ডেটটো মা কেছটো শেষ হওঁতে কিন্তু বহুত দিন লাগিব চোৱা পৰহিলৈ যে টেষ্টটো কৰিম সেই তাৰ পিছতেই তাৰিখটো ফিক্স কৰিম দিয়া হ'ব কিন্তু তাইৰ দেউতাকৰ এনেকুৱা এটা অৱস্থাত পৰীয়ে বিয়াৰ কথা ভাবিব জানো আৰে দেউতাক দেখোন ঘৰতে আছে তাৰিখ পৰিলেহে কোৰ্টলৈ যায় বাকীটো চব নৰ্মেল আৰু কেছ ছিঙিবলৈ কিন্তু বছৰ কি বছৰ লাগিব পাৰে দেই এটা কাম কৰোঁতে এই অবজাৰভেশ্যনৰ 3টা মাহ পাৰ হৈ যাওঁতে আগতে ৰিস্ক নলওঁ আৰু তুমি ঠিকেই ভাবিছা আৰু মা পৰীৰ বৰকৈ বাহিৰলৈ ওলোৱাটো বন্ধ কৰিব লাগিব বুজিছা সেই বুলি ঘৰতে কেনেকৈ সোমোৱাই ৰাখিবি তাইক মনটো ভাল লাগিবৰ কাৰণে অকণমানটো উলিয়াই নিবই লাগিব কিন্তু মা শুনা একো নহয় মানুহ নথকা জেগালৈ যাবি ভিৰ য'ত নাই লাহে লাহে যাবি আৰু তাই যি খাবলৈ মন যায় তাকে খুৱাবি এইখিনি সময়ত মেণ্টেল ৱেলনেছটো বৰ জৰুৰী মা মোক অকলে অকলে থৈ ইয়াতে দুটা লেকচাৰ মাৰি আছে নহয়নে মোৰ ৰন্ধা বঢ়াখিনি ৰেডি হ'লেই মই তোমাৰ ওচৰলৈ যাম বুলি ভাবিয়ে আছিলোঁ পৰী মই তোমাক এইমাত্ৰ ইনজেকশ্যনটো দি থৈ আহিলোঁ তুমি নামি আহিলাই যে অকলে অকলে ৰুমটোত কেনেকে শুই থাকি আৰে? আৰে নুবুজে কি কাৰণে তোমাক তুমি কেনেকৈ শুই থাকিব ৰুমটোত অকলে অকলে ৰাইট কেনেকে শুই থাকিম অকলে অকলে আমাৰ ছোৱালীজনী বহি থাকিব আকৌ ব'লা বহিবা ব'লা বহা এতিয়া আমাৰ দুজনীৰ মাজত কিয় বহিবলৈ আহিছে মোক অকলে অকলে বহুৱাই থৈ অহা নাছিলে চাওকচোন মা আই উঠ কি উঠ এক মিনিট আপুনি মোৰ ফালে কথা কয় নে পুতেকৰ ফালে কথা কয় মই কেতিয়াবা একোৱেই ধৰিব নোৱাৰো মা মই মোৰ আহিব লগা নাতি বা নাতিনীটোৰ কাৰণে কথা কওঁ আচ্ছা এইবোৰ বাদ দিয়া এতিয়া তোমাৰ কি খাবলৈ মন গৈছে কোৱাচোন মা লুচি আৰু ভাজি লগত লাল চাহ আৰে মা মা নহ'ব আৰু গেছ হ'ব ৰ লুচি খাব মন গৈছেতো মই এতিয়াই বনাই দি আছো ৰ'বা কিন্তু এতিয়া নহয় মা আগদিনা বনাই থোৱা লুচিখন যে অকণমান কোমল কোমল হৈ যায় অকণমান ঠাণ্ডা ঠাণ্ডা অকণমান আলু ভাজিৰ লগত বহুত খাব মন গৈছে মা মোৰ ছোৱালীজনীৰ যে কি খাবলৈ মন যায় এতিয়া হ'ব নেকি এয়া খেয়ালি পোলাও বাদ দিয়া সেইবোৰ আহা এতিয়া ডিনাৰ কৰোঁ প্লিজ মোৰ ভোক লাগিছে মা এটা কাম কৰকচোন আপুনি আমাৰ কাৰণে ভাতটো বাহকচোন মা অঁ ঠিকেইতো কৈছে কিন্তু মা তুমিও আৰু ঠিকে আছে নে বা তই মোক বেয়া পায়ে আছনে তোক বেয়া পাবলৈ মই কোন কোনোতো নহয় মই তোৰ মোৰ মা দুজনী তইতো মোৰ মাই সম্বন্ধ মুখৰ কথাত নহয় কামত হয় ডাঙৰ ভণ্টি মোৰ ভুল হৈ গ'ল বা মোক মোক ক্ষমা কৰি দে না বা ধৰ্মা
তোক বেয়া পাবলৈ মই কোন? কোনোতো নহয় মই তোৰ। এনেকৈ ক'লে মই কষ্ট পাম বুলি তই এবাৰো নাভাবিলি? মোৰ কষ্টখিনিৰ কি হ'ব? এবাৰতো ক'ব পাৰিলিহেঁতেন মোক, তেতিয়া বাৰু কিবা কথাত নকলি। কিন্তু নীলমৰ ঘৰত সোমোৱাৰ পিছদিনা মোক খবৰটো দিব পাৰিলিহেঁতেন। যোৱাৰ আগদিনা মোক মাছ ভাত খোৱালি মানে মোৰ কাৰণে চব কৰি দিলি বুলি ভাবিলি নহয়? তেনেকৈ নকবিচোন বা। মোৰ মা দুজনী, তইতো মোৰ মাই। সম্বন্ধ মুখৰ কথাত নহয়, কামত হয় ডাঙৰ ভণ্টি। মোৰ ভুল হৈ গ'ল বা। মোক মোক ক্ষমা কৰি দে না বা। ধৰ্মা, মোৰ ভুলৰ বাবে তাইক তই বেয়া পাই নাথাকিবি। দেউতা, হ'ব দিয়াচোন। নহয় মাজুমা, এইটো কিয় বেয়া পাই থাকিব? মোৰ বাবে এই চকুত তই কিয় বেয়া হবি? মই তাইক বেয়া বুলি কোৱা নাই দেউতা। মোক এবাৰ কথাটো নজনালে কিয়? চব কথাইতো তাই মোৰ লগত পাতে। সেইটো কেনেকৈ হ'ব? বাপেকৰ সন্মান ৰাখিবলৈকে তেনেকৈ ওলাই গৈছিল তাই সিদিনাখন। দেউতা, হ'ব দিয়াচোন। হোৱাটো হৈ গ'ল আৰু। নহয় মাজুমা, ডাঙৰে কথাবোৰ জানিব লাগিব। আচল দুখী কোন? আচল দুখী মানে দেউতা? সেইদিনাখন ৰাতি মই তাইক সাধু কথা এটা কৈছিলো। মানুহ এজনে নিজৰ ছোৱালীজনীক বিয়া দিব নোৱাৰা হ'ল। মোৰ দৰে আৰ্থিক অৱস্থাৰ বাবে। কয় যে ৰাতি মনে মনে কাপোৰ কেইযোৰো লৈ তই খুচি যাবি, তাৰ লগত আমি সাৰ পাই থাকিম, কিন্তু টোপনি যোৱাৰ ভাও ধৰি থাকিম। পৰোক্ষভাৱে হ'লেও মই তাইক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলো। নতুন একাউণ্ট? মই গুডুৱে ক'লে তোমাৰ ডকুমেণ্টছ কেইটা পাইছে? সেইটো একাউণ্ট মই খুলিছোঁ মা। মোৰ নামত তই একাউণ্ট কিয় খুলিছ? পৰোক্ষভাৱে হ'লেও মই তাইক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলো। মই কিন্তু সুখী বা। লাখ লাখ টকা খৰচ কৰি বিয়া হৈ দেউতাক ধৰুৱা কৰা হ'লে
মই এইটো সুখ নাপালোহেঁতেন। থেংক ইউ দেউতা। কান্দিছা কিয় দেউতা? নাকান্দিবাচোন। ব'লা ভিতৰলৈ যাওঁ। বা আহ। মোক ক্ষমা কৰি দিবি। মই বায়েৰ হৈ সৰুৰ দৰে ব্যৱহাৰ কৰিলোঁ। মোক বেয়া পাই নাথাকিবি অ'। আহ আহ ভিতৰলৈকে আহ। ব'ল। তুমি কিয় আহিলা তুমি? মই অহাৰ কাৰণে বেয়া পাইছা বৌ? নাই পোৱা, কোৱা। তোমাৰ মুডটো চাইতো তেনেকুৱাই লাগিছে। এষ্ট্ৰলজাৰটো নহয় তুমি? মুখ চায়ে কথা অনুমান কৰিব নালাগে। কিয় আহিছা সেইটো কোৱা। আমাৰ গুডুৱে বেংক কেইটামানত অনলাইন কাম কৰে। ভাল কথা, এংগেজ হৈ থাকিলে ভাল। তাকেই, চব তোমালোকৰ আশীৰ্বাদতে হৈছে। তাতে কালি সি বস্তু কেইটামান পালে। কি বস্তু? তুমি আকৌ নতুন একাউণ্ট খুলিছা। নতুন একাউণ্ট? মই? গুডুৱে ক'লে তোমাৰ ডকুমেণ্টছ কেইটা পাইছে। সেইটো একাউণ্ট মই খুলিছোঁ মা। মোৰ নামত তই একাউণ্ট কিয় খুলিছ? তোমাৰ ল'ৰা হিচাপে তোমাৰ প্ৰতি মোৰ দায়িত্ব নাই জানো মা? এতিয়া দাদাৰ যিটো অৱস্থা, চবৰ পৰা ধাৰ কৰি ফুৰিছে মা। সেইকাৰণে মই ভাবিলোঁ যে তোমাৰ নামত মই সেইটো একাউণ্টত প্ৰতিমাহে টকা থৈ যাম।